এইখন অসমতে আজি আৰু এটা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ঢিঙত। ঢিং আৰক্ষী থানাত ৰাইজে গোচৰ দিছে। নাবালিকা এজনীক টিউচন কৰি ঘৰলৈ উভতা পথত তিনি লম্পতে ধৰ্ষণ কৰিছে। সঁচাকৈ কলিকতাৰ সেই কাহিনীটো সমাপ্ত হোৱাই নাই আৰু আমাৰ অসমতো আজি এইটো ঘটনা শুনিবলৈ পালোঁ। মনটো বহুত বেয়া লাগিছে। নাৰীৰ সুৰক্ষা ক'তো নাছিলে আৰু নহ'বই চাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে কলিৰ যুগত নাৰীক যথেষ্ট পৰিমাণে নিৰ্যাতন কৰা হ'ব আৰু সেইবিলাক আমাৰ সমাজত এতিয়া ঘটিবলৈ আৰম্ভ কৰিছে, কাৰণ কলিৰ যুগ চলি আছে। তো সেয়া আমাৰ যদি আইনখন হয়তো কঠোৰ হ'লহেঁতেন, হয়তো আজি আমাৰ অসমত এইটো ঘটনা নহ'লহেঁতেন। কলিকতাৰ যিটো ঘটনা সংঘটিত হৈছে, যদি লগে লগে ঘোষণা কৰি দিলে হয় চৰকাৰে যে পাব্লিকৰ আগত সেই ধৰ্ষণকাৰীজনক অত্যাচাৰ কৰি বা গুলিয়াই দিয়া হ'ব, তেতিয়া হয়তো আমাৰ অসমৰ এই যুৱককেইজনে অকণমান হ'লেও ভয় খাই কিনে চাগে হয়তো ধৰ্ষণ নকৰিলেহেঁতেন। এতিয়ালৈকে কলিকতাৰ ধৰ্ষণকাৰীজনক এতিয়ালৈকে সঞ্জয় ৰায়ক এতিয়ালৈকে জেলত ৰাখি আছে, সোধপোছ কৰি আছে। তেওঁ অকলে ধৰ্ষণ কৰিছে নে তেওঁৰ লগত আৰু কোনোবা জড়িত হৈ আছে। গতিকে গোটেইখিনি কাৰ্য কৰালৈকে আৰু কিমান দিন লাগিব। গতিকে সেই সময়খিনিৰ ভিতৰতে আৰু কিমানজনী ছোৱালীয়ে, কিমানজনী নাৰীয়ে জীৱন ত্যাগ কৰিব লাগিব, কিমানজনী নাৰীয়ে নিজৰ জীৱনটোক লৈ সংগ্ৰাম কৰিব লাগিব, সেইটো জনসাধাৰণৰ এটা সমস্যা। বহুত দুখ লাগিছে। এজনী নাবালিকা ছোৱালীক তিনি লম্পদে আমাৰ অসমতে আকৌ ধৰ্ষণ কৰিলে। এইটো চলি থাকিবই বুলি ভাবিছোঁ, কাৰণ যেতিয়ালৈকে আমাৰ শাসন ব্যৱস্থা কঠোৰ নহয় তেতিয়ালৈকে এইটো চলিয়ে থাকিব। কাৰণ ফাঁচি দিয়াৰ পিছতো হয়তো ইমান শাস্তি নাপায়। ছোৱালী এজনীক যেতিয়া ধৰ্ষণ কৰা হয়, সতীত্ব নষ্ট কৰা হয় আৰু তাৰে পিছতে মাৰি পেলোৱা হয়, তো সেইখিনি বহুত কষ্টদায়ক এটা সময় হ'ব পাৰে। মই ভাবোঁ যিখিনি নিৰ্যাতন চলায় এজন ধৰ্ষণকাৰী এজনী ছোৱালীক, গতিকে তাৰ শাস্তিটো ফাঁচিৰ বাহিৰেও যথেষ্ট পৰিমাণে কষ্টদায়ক হ'ব লাগে মই ভাবোঁ। কাৰণ সকলোৰে ঘৰত ছোৱালী আছে, ছোৱালীসকল ডাঙৰ হৈ আছে। তো মাক দেউতাকবিলাক সদায় চিন্তিতভাৱে থাকিব লাগিব যে আমাৰ ছোৱালীসকল সুৰক্ষা হয়নে। সুৰক্ষিত নহয় ছোৱালীসকল। সেইকাৰণে আজি অসমতো আমাৰ নাবালিকাক এনেকৈ ধৰ্ষণ কৰিলে। এটা অনুৰোধ যে সোনকালে সেই দোষীসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সেনেকৈ পাব্লিকৰ মাজত আচলতে শ্বুট কৰা নিৰ্দেশনাটো দিব লাগে, যাতে আৰু যিবিলাক বাঢ়ি অহা ধৰ্ষণকাৰী আছে আচলতে সেইসকলে যাতে দ্বিতীয়বাৰ সেনেকুৱা নাবালিকাই হওক বা মহিলাসকলক ধৰ্ষণ কৰাৰ পৰা কিছু পৰিমাণে হ'লেও ভয় খায় যে কেনেকৈ শাস্তি দি তেওঁলোকক ধৰা পৰাৰ পিছত তেওঁলোকক কেনেকৈ শাস্তি দি মাৰা হ'ব। তো এইটো আইন ব্যৱস্থা ল'ব লাগে অতি সোনকালে। আৰু বহুত বেছি পৰিমাণে দুখ লাগিছে, এজনী ছোৱালীক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰা হয় আৰু বেলেগৰ হাতত এনেকৈ জীৱনটো যাব দিব নোৱাৰে। আৰু সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যাতে আইন ব্যৱস্থা সদায় কঠোৰ হোৱাটো প্ৰয়োজন।